প্ৰাচুৰ্য কুমুদ দিহিঙীয়া, চিন্ময় শংকৰ হাজৰিকা, দীক্ষু হাজৰিকা, অবিনাশ ভৰালী। তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে যুটীয়াভাৱে দিব্যাংগনা ৰাজকুমাৰী বৰুৱা, অন্বেষা কলিতা। দ্বিতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিবলৈ সক্ষম হৈছে নৈৰিক প্ৰাণ নেওগ, শতাব্দী বৰুৱা। আৰু ক শাখাৰ শ্ৰেষ্ঠ প্ৰথম প্ৰতিযোগী প্ৰাঞ্জনা চুতীয়া। ইয়াৰ পিছতে আমি খ শাখাৰ ফলাফলসমূহ ঘোষণা কৰিছোঁ। খ শাখাৰ তৃতীয় স্থান লাভ কৰিছে যুটীয়াভাৱে কৃষ্ণিনা নাথ, নিবিড় নয়ন নেওগ। দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অভিলাষ অনুভৱ নাথ। আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে কৃষাংগী কলিতা। গ শাখাৰ পুৰুষৰ ফলাফলসমূহ আমি ঘোষণা কৰিছোঁ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে দীপু বৰা, ৰাহুল হাজৰিকা। তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিছে মৃদুল বৰা, ত্ৰিনয়ন বৰা। দ্বিতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিছে সুৰজিত বৰা, সমীৰণ বৰুৱা। আৰু প্ৰথম শ্ৰেষ্ঠ পুৰুষৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে পংকজ দত্ত। গ শাখাৰ আমি মহিলাসকলৰ ফলাফল ঘোষণা কৰিছোঁ। তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিছে শিল্পী হাতী বৰুৱা দাস, স্নিগ্ধা ফুকন। দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিখামণি দাস। আৰু প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিদিশা বৰঠাকুৰ। ইমানতে আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ পৰিসমাপ্তি ঘটিছে। আমি ফলাফলসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে আমি অৱগত কৰিলোঁ। আমি সন্ধিয়া 6 বজাৰ লগে লগে এই অনুষ্ঠানতে আমি বঁটা বিতৰণী অনুষ্ঠান আৰু চন্দ্ৰলেখা কলা কেন্দ্ৰৰ যি 20 দিনীয়া যি কৰ্মশালাৰ আয়োজন হৈছিল তাৰ এটি সাংস্কৃতিক অনুষ্ঠান আমি ইয়াত পৰিৱেশন কৰিম। আমি সদৌতি ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছোঁ। ধন্যবাদ।